মুছলিম বিবাহ বিধেয়কত কেবিনেটে অনুমোদন জনাইছে কাজিয়ে কৰাব নোৱাৰিব এতিয়াৰ পৰা বিবাহৰ পঞ্জীয়ন কাজিৰ পৰিৱৰ্তে চৰকাৰী বিষয়ে কৰাব লাগিব পঞ্জীয়ন বিবাহ সম্পন্ন কৰা অধিকাৰ আগৰ দৰে থাকিব কিন্তু পঞ্জীয়ন কৰাব নোৱাৰিব কাজিয়ে কেৱল পঞ্জীয়নৰ বিষয়টো চৰকাৰী বিষয়ে কৰিব 18 বছৰ তলৰ কোনো বিয়া নহব বাল্য বিবাহ ৰোধৰ বাবে কঠোৰ পদক্ষেপ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মুছলিম বিবাহ বিধেয়কত কেবিনেটে অনুমোদন জনাইছে below 18 yearsত কোনো ম্যাৰেজ আমি ৰেজিষ্টাৰ কৰিব নোৱাৰে বুলি আমি ইয়াত বিলখন আনিছোঁ আৰু এই বিলত যেটো ৰেজিষ্টাৰিং অথৰিটি ইনষ্টেড অফ কাজি ইট উইল বি দ্য সাব ৰেজিষ্টাৰ যে কাজিয়ে বিয়া ৰেজিষ্টাৰ নকৰে ইট উইল বি ৰেজিষ্টাৰ্ড বাই দ্য সাব ৰেজিষ্টাৰ আমাৰ যেটো চৰকাৰী বিষয়াই এই বিয়াখন ৰেজিষ্টাৰ কৰিব কিন্তু বিয়া সম্পন্ন কৰাৰ যেটো অধিকাৰ সকলো ধৰ্মৰে আছে বিয়া যেনেকৈ হিন্দুত বামুণে বিয়া পাতে শংকৰ সংঘত তেওঁলোকৰ নিয়মত বিয়া হয় ইছলামৰো বিয়া পতাৰ যেটো বিধিটোত এই আইনখনত কোনো নতুন ব্যৱস্থা আনা নাই যেটো যি ধৰণে ইছলাম লোকসকলে নিজৰ বিবাহ সম্পন্ন কৰে ইমাম সকলৰ উপস্থিতিত বা যি ধৰণে কৰে তেনেকৈ কৰিব অনলি ৰেষ্ট্ৰিকশ্যন ইজ অন ৰেজিষ্ট্ৰেশ্যন আগত ৰেজিষ্ট্ৰেশ্যনটো কাজি এতিয়া ৰেজিষ্ট্ৰেশ্যনটো সাব ৰেজিষ্টাৰে কৰিব আৰু আগতে মাইনৰৰো বিয়া ৰেজিষ্টাৰ হৈছিল এতিয়া মাইনৰ ছোৱালীৰ বিয়া ৰেজিষ্টাৰ হ'ব নোৱাৰে গতিকে এই এটা আমাৰ ইম্পৰ্টেণ্ট সিদ্ধান্ত এটা আজি বিধেয়কত কেবিনেটে অনুমোদন জনাইছে আন এটা ডাঙৰ সিদ্ধান্ত জোনজ্যোতি দত্ত বৰা আমাৰ এছ'চিয়েট এডিটৰ জোনজ্যোতি নিশ্চয় ইতিস্মিন সভা ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক খুব গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটত এই অনুসৰি এতিয়াৰ পৰা কোনো মুছলমান ছোৱালীয়ে 18 বছৰ তলত বিবাহত বহিব নোৱাৰিব এইটো এটা গুৰুত্বপূৰ্ণ কথা আৰু এই বিশেষকৈ বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত এইখন চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰি আহিছিল আৰু তাৰে এটা অংশৰূপে এই পদক্ষেপ আজি কেবিনেটত গ্ৰহণ কৰে ইয়াৰ লগতে মুছলমান বিবাহ বিধেয়কত যিহেতু কেবিনেটে অনুমোদন জনাইছে সেই অনুসৰি এতিয়াৰ পৰা কাজিয়ে তেওঁলোকৰ নীতি নিয়ম অনুসৰি এজন মুছলমান যুৱকৰ বা যুৱতীৰ তেওঁলোকে বিবাহ কাৰ্য সম্পন্ন কৰিব পাৰিব কিন্তু তেওঁলোকে পঞ্জীয়ন কৰিব নোৱাৰিব এজন চৰকাৰী বিষয়া অৰ্থাৎ উপ পঞ্জীয়কৰ দ্বাৰাহে তেওঁলোকে পঞ্জীয়ন কৰিব পাৰিব গতিকে এই ক্ষেত্ৰত এটা বিশেষ সুফল লাভ কৰাৰ সম্ভাৱনা আছে অনাগত দিনত যিহেতু মুছলমান ল'ৰা ছোৱালীসকলৰ কাজিয়ে তেওঁলোকে বিবাহ কৰাই দিয়ে কিন্তু তেওঁলোকৰ বয়সৰ প্ৰতি কোনো ধৰণৰ লক্ষ্য নাৰাখে সেই ল'ৰাজন বা যুৱতীগৰাকী বিবাহৰ উপযুক্ত হৈছে নে নাই হোৱা সেই দিশলৈ কিন্তু কাজিয়ে লক্ষ্য নাৰাখে যাৰ প্ৰতি তেওঁলোকে খুব কম বয়সত বিবাহ কৰাৰ বাবেই সতী সন্ততিৰ সংখ্যা বিশেষভাৱে বৃদ্ধি পায় গতিকে এনেকুৱা ক্ষেত্ৰত দেখা গৈছে যে এফালে জনৰ বিস্ফোৰণ হৈছে আনফালে সৰুতে বিবাহ পাশত আবদ্ধ হোৱাৰ লগে লগে তেওঁলোকে যিটো পঢ়া শুনাৰ দায়িত্ব থাকে সেই পঢ়া শুনাৰ প্ৰতি তেওঁলোকে পিঠি দিয়ে গতিকে এনেদৰে বিবাহ পাশত আবদ্ধ হৈ তেওঁলোকে এটা সামাজিক জীৱন যাপন কৰিব লগা পৰে গতিকে মুছলমানসকলৰ মাজত যিহেতু বাল্য বিবাহ বেছিকৈ আছে গতিকে এই বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত ডক্টৰ হিমন্ত বিশ্ব চৰকাৰে প্ৰথমৰ পৰাই চেষ্টা চলাই আহিছে আৰু ইয়াৰ পদক্ষেপ হিচাপে আজি কেবিনেটত সেই গুৰুত্বপূৰ্ণ সিদ্ধান্তটো গ্ৰহণ কৰে ইয়াৰ পৰৱৰ্তী সময়ত যিহেতু বিধানসভা অধিৱেশন কাইলৈৰ পৰা অনুষ্ঠিত হ'ব আৰু বিধানসভাতে এই বিষয়ত কঠোৰ আইন প্ৰণয়ন কৰাৰ সম্ভাৱনা আছে ইতিমধ্যে বহু বিবাহৰ প্ৰসংগটো বহুকেইটা আইন প্ৰণয়ন কৰিবলৈ ইতিমধ্যে বিধানসভাত চৰ্চিত হৈছিল তাই এই ক্ষেত্ৰত কিন্তু ঋতুস্মিন হয় পঞ্জীয়ন কৰাব নোৱাৰিব কাজিসকলৰ এতিয়া কেৱল বিধি আছে বিয়াৰ সেই বিধি ৰূপায়ণ কৰিব পাৰিব পঞ্জীয়ন কৰাব নোৱাৰিব এতিয়াৰ পৰা নিশ্চয় ইতিস্মিন হ'ব তেওঁলোকে বিবাহ কৰাব পাৰিব তেওঁলোকে পঞ্জীয়ন কৰিব নোৱাৰিব আমি আগতে উল্লেখ কৰিছিলোঁ যে তেওঁলোকে আগতে বিবাহ কৰিবলৈ যাওঁতে তেওঁলোকে পঞ্জীয়ন কৰে যাৰ বাবে তেওঁলোকে বয়সৰ কথাটোলৈ কিন্তু ভূক্ষেপ নিদিয়ে প্ৰকৃততে এজনী ছোৱালী 18 বছৰ হৈছে নাই এজন যুৱকৰ 21 বছৰ হৈছে নাই সেই কথাটোলৈ তেওঁলোকে গুৰুত্ব নিদিয়ে মাক দেউতাকৰ প্ৰৰোচনাতে পৰি হওক বা তেওঁলোকৰ প্ৰেম প্ৰীতি বা ভাল পোৱাৰ পৰিৱেশতে হওক তেওঁলোকে খুব কম বয়সতে বিবাহ সম্পন্ন কৰায় কাৰণ কাজিজনে এটা মাননি লয় সেই মাননি অনুসৰি তেওঁলোকে বিবাহো কৰায় আৰু পঞ্জীয়নো কৰায় কিন্তু এতিয়াৰ পৰা চৰকাৰী পঞ্জীয়কৰ বাহিৰে কাজিয়ে কোনো ধৰণৰ পঞ্জীয়ন কৰিব নোৱাৰিব এইটো এটা খুব গুৰুত্বপূৰ্ণ বিষয় আৰু ইয়াৰ দ্বাৰা মই ভাবোঁ মুছলমান সমাজত এটা ভাল প্ৰভাৱ পৰিব ঋতুস্মিন শৰ্মা
NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।